वक्रतुंड महाकाय सूर्यकोटिः समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীক আমাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকৰ আজি দিনটোৰ দিনপঞ্জী। আজি 17 কাতি মঙ্গলবাৰ 1432 ভাস্কৰাব্দ ইংৰাজী 4 নৱেম্বৰ 2025 চন ভাৰতীয় আজি 13 কাতি আৰু মং 12 জমাও। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:36:21 আৰু সূৰ্যাস্ত সন্ধ্যা 4:32:38 ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা জপ তপ বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা চতুৰ্দশী তিথি ৰাতি 10:36:42 আজিৰ নক্ষত্ৰ হ'ল ৰেৱতী দিনৰ 12:36:36 আৰু আজিৰ যুগ হ'ল বজ্ৰ যুগ দিনৰ 3:42:42 পৰ্যন্ত। কৰণ হ'ল তৈতিল্যকৰণ। বজ্ৰ যুগত জন্ম জাতক বজ্ৰৰ দৰে কঠিন হাৰ নমনা বিধৰ হয় আৰু অপৰাজয় হৈ থাকে। সৰ্ব বিদ্যাত তেওঁ পাৰ্গত হয়, অস্ত্ৰ নিপুণ, ধন ধান্য আৰু পৰাক্ৰমী হয়। যুদ্ধ শত্ৰু আদিত তেওঁ জয় কৰিহে এৰিব। জাতক যদি সেনাবাহিনীত কৰ্মৰত হয় তেওঁ উন্নত ফল প্ৰদৰ্শন কৰিব পাৰে। গতিকে শুভ যুগ যিকোনো মাংগলিক যাত্ৰা বা শুভ কাৰ্য আদিৰ ক্ষেত্ৰতো আগবাঢ়িব পাৰে। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে তুলা ৰাশিত, মংগল আৰু বুধ বৃশ্চিক ৰাশিত, বৃহস্পতি উচ্চ হৈ কৰ্কটত, শুক্ৰ আছে তুলা ৰাশিত, শনি মীন ৰাশিত, ৰাহু কুম্ভত, কেতু সিংহত আৰু আজি চন্দ্ৰ বহি আছে মীন ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মীন ৰাশি, বিপ্ৰবৰ্ণ, হুতাসন যোগ, দেৱগণ, হাতীৰ অস্থি, অষ্টোত্তৰী শুক্ৰ আৰু বিংশোত্তৰী বুধৰ দশা। দিনৰ 12:34:36 মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, মহেন্দ্ৰ যোগ, ঘোঁৰাৰ অস্থি, বিংশোত্তৰী কেতুৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 45 দিনীয়া দুখিলা যুগ, মৰণত দোষ একপাত, যাত্ৰা শুভ, নক্ষত্ৰমিত্ৰ যোগ, উত্তৰে যাত্ৰা নাই। দিনৰ 12:34:36 যাত্ৰা নাই, ৰিক্তা দোষ। ৰাতি 10:36:42 তীৰ্থামৃত যোগ। গতিকে যিহেতু আজি মঙ্গলবাৰ কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় মুখত অকণমান গুড় আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। যোগিনী আজি পশ্চিমত আৰু ৰাতি 10:36:42 বায়ুকোণত। খাদ্যত আজি মাটিমাহ, তেল, মাছ, মাংস আদি সম্ভোগ আৰু ৰাতি 10:36:42 তেল, মাছ, মাংস আদি খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 12:39:51 পৰা 1:53:02 পৰ্যন্ত। কাল ৰাত্ৰিৰ নিশা 6:16:12 পৰা 7:53:03। গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যোগ হ'ল ৰাতিপুৱা 7:12 অমৃত যোগ 6 ৰাতিপুৱা 36 আৰু 7:18 পৰা 10:46 ৰাতি 7:13 পৰা 8:04 9 বজাৰ পৰা 11:39 আৰু 1:26 পৰা 3:02 শেষ নিশা 4:42 পৰা 5:34 এই অমৃত যোগ। গতিকে যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত আপোনালোকে আগবাঢ়িব পাৰে। আজি চতুৰ্দশীৰ একদিষ্ট সন্দীপন বৈকুণ্ঠ চতুৰ্দশী ব্ৰত। ৰাতি শ্ৰী শ্ৰী হৰে বৰ্ষণ স্মাৰ্তমতে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাগযাত্ৰা। বাক্সা জিলাৰ চাংবাৰী তামোলপুৰ আঞ্চলিক হৰি মন্দিৰত টিহু, হেলেনা, হাউলি, পলাকবাৰী, মিৰ্জা, ছয়গাঁও, নলবাৰী, কমলাবাৰী সত্ৰ, নগাঁও, গোৱালপাৰা, থমনা, বৃহত্তৰ মাজগাঁও সৰ্বজনীন ৰাম মন্দিৰত 4 দিনীয়া ৰাগযাত্ৰা উৎসৱ। বৰজলী গাঁৱত গীতা নিকেতন উৎসৱ। শোণিতপুৰ জিলা বগাকুৰা সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু বিষ্ণুদেৱ গোস্বামী তিৰুভাৱ তিথি। সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বীৰেন বৰকটকীৰ স্মৃতি দিৱসো আছে। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ সংবাদ প্ৰাপ্তি, বৃষ চাঞ্চল্যতা, মিথুন কৰ্মত ব্যাঘাত, কৰ্কট গৃহ অশান্তি, সিংহ যান বাহন ভয়,
কন্যা ভূ সম্পত্তি লাভ, তুলা দন্তপীড়া, বৃশ্চিক প্ৰেমত সফলতা, ধনু ধন লাভ, মকৰ হঠাৎ প্ৰাপ্তি যোগ, কুম্ভ কৰ্মত লাভ, মীন মিথ্যা প্ৰবাদ, গ্লানি। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।